ইজনে সিজনক মোবাইলত ফোন কৰি আছে কালি যাব লাগিব দে আহিবি নে কি কালি সবে মোবাইলত কথা পাতি আছে আজি আহিব লাগিব বুলি বাপৰে 7টাত আহিছে যদি ঘৰৰ পৰা তো 5:30 মানতে ওলাবলগীয়া হৈছে 6টাত ওলালে নে 5:30টাত ওলাইছে ঘৰৰ পৰা বাপৰে আজিতো মই চিপাজাৰত ইমানবাৰ আহিছো ইমান মহিলা কেতিয়াও একেলগে দেখা নাই আজি একদম ৰেকৰ্ড হয় নে নহয় গতিকে ইমান মাতৃ শক্তি আজি ওলাই আহিছে সকলোৱে মোৰ লগত কব চিপাজাৰৰ মাতৃ শক্তি ডাঙৰকৈ কব লাগিব চিপাজাৰৰ মাতৃ শক্তি চিপাজাৰৰ মাতৃ শক্তি নৰেন্দ্ৰ মোদী ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আজি আমাৰ চিপাজাৰৰ ঐতিহাসিক ৰামগাঁও জোৰাপুখুৰী পাৰ পথাৰত সমবেত সভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া চিপাজাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া মঙলদৈৰ বিধায়ক বসন্ত দাস ডাঙৰীয়া গুৰুজ্যোতি দাস ডাঙৰীয়া খেৱালী গোস্বামী কলিতা ডাঙৰীয়ানী পৰিস্মিতা নাথ ডাঙৰীয়ানী জয়ন্ত শৰ্মা ডাঙৰীয়া ৰূপালী দেৱী ডাঙৰীয়ানী চণ্ডীচৰণ চৌধুৰী ডাঙৰীয়া সভাত উপস্থিত পিনাক্ষী শৰ্মা ডাঙৰীয়ানী নিৰ্মালী দেৱী শৰ্মা ডাঙৰীয়ানী কৃষ্ণা সাহা ডাঙৰীয়ানী আমাৰ জিলাৰ সভাপতি মুকুন্দ ডেকা ডাঙৰীয়া প্ৰতাপ বৰদলৈ ডাঙৰীয়া নীলিমা দেৱী ডাঙৰীয়ানী কমলেশ্বৰ বৰুৱা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সভাত উপস্থিত চিপাজাৰৰ আইমাতৃসকল আৰু সন্মানৰ সুধীবৃন্দ মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে আমাৰ ৰাজ্যৰ 126টা সমষ্টিত 62টা সমষ্টিত আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছো আৰু মই অংশগ্ৰহণ কৰা এইখন 51 সংখ্যক সভা চিপাজাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে যে 126টা সমষ্টিৰ ভিতৰত 39,000 হিতাধিকাৰীৰ সৈতে অসমৰ ভিতৰত আটাইতকৈ বেছি উদ্যমিতাৰ ধন পোৱা চিপাজাৰ সমষ্টি 1 নম্বৰত বাকি সমষ্টিত কৰবাত 20,000 কৰবাত 22,000 কৰবাত 30,000 আৰু জাগিৰোড নলবাৰীত আছিলে 34,000 কিন্তু চিপাজাৰত সকলো ৰেকৰ্ড ভাঙি আজি প্ৰায় 40,000 মহিলাই উদ্যমিতা অভিযানৰ ধন লাভ কৰিব আপোনালোকে জানি ভাল পাব 40,000 মহিলাক আমি 10,000 টকাকৈ দিওঁতে চৰকাৰৰ 40 কোটি টকা খৰচ হ'ব চিপাজাৰ সমষ্টিয়ে আজি মহিলা উদ্যমিতাৰ জৰিয়তে 40 কোটি টকা লাভ কৰিব আমাৰ অসমত 32 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব 3,200 কোটি টকা চৰকাৰে খৰচ কৰিব ইতিমধ্যে 1400 কোটি টকা খৰচ হৈছে
আৰু ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখৰ আগতে আমি এই 10,000 টকা বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰি আমাৰ ৰাজ্যত আগতে কেতিয়াও ইমান ডাঙৰ মহিলাসকলক লৈ উদ্যমিতাৰ অভিযান হোৱা নাছিলে আৰু তাৰ কাৰণে আমি দেখা পাইছো যি মহিলাই কেতিয়াও ৰাজহুৱা সভাত নাহিছিলে বা এনেকৈ সভা সমিতিলৈ নাহিছিলে তেওঁলোকো এতিয়া উদ্যমিতাৰ সভালৈ আহিছে আৰু সকলোৱে লগ হৈ মাতৃ শক্তিৰ প্ৰমাণো ৰাইজক দেখুৱাইছে অলপ আগতে মই বৰচলালৈ গৈছিলো তাতো 30,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে চিপাঝাৰত আজি 40,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব মই দীঘলীয়াকৈ নকওঁ কাৰণ আপোনালোকে চেকবোৰ ল'ব লাগিব আৰু ঘৰলৈ ঘূৰি যাব লাগিব কিন্তু এই অভিযানৰ সৈতে জড়িত কেইটামান কথা মই আপোনালোকক ক'ব খোজো 1 নম্বৰ এয়া প্ৰথম কিন্তু এয়া শেষ নহয় আজি যেনেকে আমি ইয়াত গোট খাইছো 10,000 টকা পাম কোনেও এইটো নাভাবিব যে ইয়ে প্ৰথম ইয়ে শেষ আজিৰ পৰা আৰম্ভ হৈছে তাৰ মানে এনেকুৱা আৰু বহুত মিটিং হ'ব য'ত মহিলাসকলে সন্মান লাভ কৰিব আমি এই 10,000 টকা বিতৰণৰ লক্ষ্য কি লক্ষ্য হ'ল অসমৰ মহিলা সমাজক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগে আৰু মহিলাসকলৰ মাজৰ পৰা লাখপতি বাইদেউ সৃষ্টি কৰিব লাগে 1 নম্বৰ মহিলাৰ সন্মান বাঢ়িব লাগে তাৰ কাৰণে অৰুণোদয়ে হওক উদ্যমিতাই হওক নিযুত মইনাই হওক এই আঁচনিবিলাক আমি গ্ৰহণ কৰিছো দ্বিতীয়তে আমাৰ মহিলাসকলক আমি লাখপতি বাইদেউ কৰিব লাগে লাখপতি বাইদেউ কেনেকে হ'ব কিছুমানে মনত ভাবিব পাৰে যে আমিনো কেনেকৈ লাখপতি হ'ব পাৰি আমাৰ ঘৰত অৱস্থা যেনে তেনে আমি চলি আছো আমি লাখপতি কেনেকৈ হ'মগৈ আপোনালোকে জানি আচৰিত হ'ব আৰু জানি ভালো পাব যে এই 32 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তাৰ মানে আত্মসহায়ক গোটৰ লগত জড়িত 32 লাখ মহিলাৰ 8 লাখ মহিলা আত্মসহায়ক গোটৰ জৰিয়তে দি লাখপতি হ'ব পাৰিছে আপোনালোকে জানি ভাল পাব যে আপোনালোকে জানি ভাল পাব যে আমাৰ এই লাখপতিৰ আন্দোলনে চিপাঝাৰ সমষ্টিটো লাখপতি বাইদেউৰ সৃষ্টি কৰিছে এনেকুৱা নহয় যে মই লাখপতি বাইদেউ বুলি কওঁতে গুৱাহাটীৰ মহিলা লাখপতি হৈছে চিপাঝাৰৰ মহিলা লাখপতি হোৱা নাই চিপাঝাৰৰ পিঠাখোৱা গাঁৱৰ গীতাঞ্জলি কলিতা ডেকা বাইদেৱে বিউটি পাৰ্লাৰ আৰু হস্ততাঁত বোৱা কটা গোট স্থাপনেৰে
মাহত 28,000 টকা উপাৰ্জন কৰে। কোনে কৰে? এই চিপাঝাৰৰে গীতাঞ্জলি কলিতা বাইদেৱে, এই চিপাঝাৰৰে চেঙাপাৰা গাঁৱৰ প্ৰণতি ডেকাই পাণৰ পুলিৰ নাৰ্চাৰী, শাক পাচলিৰ খেতিৰে মাহত 30,000 35,000 টকা উপাৰ্জন কৰে আৰু বছৰি 5.5 লাখ টকাৰ ব্যৱসায় কৰে। প্ৰণতি ডেকা কোন সমষ্টিৰ? চিপাঝাৰ সমষ্টিৰ। গীতাঞ্জলি কলিতা ডেকা কোন সমষ্টিৰ? চিপাঝাৰ সমষ্টিৰ। তাৰ মানে চিপাঝাৰৰ মহিলাও লাখপতি হৈছে। আৰু আমি যদি সকলোৱে বিচাৰো যে আমি লাখপতি হম, চৰকাৰে আপোনালোকক সহায়ো কৰিব আৰু আগবঢ়াইও লৈ যাব। কাৰ কাৰ লাখপতি হোৱাৰ ইচ্ছা আছে? হাতটো নুমাই নিদিব, হাতটো দাঙি ৰাখক। কাৰ কাৰ লাখপতি হোৱাৰ ইচ্ছা আছে? বঢ়িয়া। আপোনালোক যোন যোন আহিছে সকলোৰে লাখপতি হোৱাৰ ইচ্ছা আছে। আমাৰ চিপাঝাৰত কিমান মহিলাৰ মোবাইল ফোন আছে? হাত দাঙকচোন। ঠিক আছে। এতিয়া এই 10,000 টকা পোৱাৰ পিছত আমি কি কৰিম? যদি এই 10,000 টকা আমি ভাল কৰি ব্যৱহাৰ কৰিব পাৰো, ভৱিষ্যতে আমি আৰু আগবাঢ়ি যাব পাৰিম। এই 10,000 টকা আমি কেনেকৈ ব্যৱহাৰ কৰিম? আপোনালোকক মই 3টা পৰামৰ্শ দিব খুজিম। 1 নম্বৰ, 10,000 টকা আমি পালো, আমাৰ গোটৰ একাউণ্টত আমি জমা দিলো। গোটৰ পৰা ব্যৱসায় কৰিব পাৰো আৰু যোনে ব্যৱসায় কৰিব তেওঁলোকক আমি টকা ধাৰ দিব পাৰো আৰু এগৰাকীয়ে